জুৰিয়াৰ ঢিংগুৰি চাপৰি গাঁৱৰ তথা শিক্ষক ছৰাফুদ্দিন আহমেদ বিগত 15 বছৰ ধৰি মাছৰ লগত জড়িত হৈ আছে। পুখুৰীত ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈও কম সময়ত ও খৰচত অধিক উপাৰ্জন কৰিব পাৰে বুলি জানিব দিয়ে। পুখুৰীৰ উৎপাদকতা আৰু মাছৰ খৰতকীয়া বৃদ্ধিৰ বাবে পুখুৰী আদিত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰে কিছু অসাধু আৰু অশিক্ষিত মীন পালকে। এইদৰে যধে-মধে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ ফলত পুখুৰীৰ উৎপাদকতা আৰু মাছৰ খৰতকীয়া বৃদ্ধি হয়। যদিও পুখুৰীৰ পানীৰ পৰিৱেশ বিনষ্ট হোৱাৰ লগতে মানৱ শৰীৰতো ইয়াৰ প্ৰভাৱ পৰে, কিন্তু এই ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈও কম সময়তে অধিক উপাৰ্জন কৰিব পাৰি। খলি হৈ 5 দিন পানীত তিয়াই ৰাখি পচিবলৈ দি পিছত পুখুৰীত ছটিয়াই দিলে ৰাসায়নিক সাৰৰ দৰে একে কাম কৰিব আৰু মাছ দ্ৰুত গতিত বৃদ্ধি পাব। এইদৰে উল্লেখ কৰে ঢিংগুৰি চাপৰি গাঁৱৰ ব্যৱসায়িকভাৱে সফল মীন পালক তথা শিক্ষক ছৰাফুদ্দিন আহমেদে। ফাইটোপ্লাংকটন নামৰ পৃথিৱীৰ প্ৰায় আধা অক্সিজেন যোগান ধৰা জলজ উদ্ভিদ অন্য জলজ প্ৰাণীৰ খাদ্যৰ মুখ্য উৎস। ফাইটোপ্লাংকটন জৈৱিক পদ্ধতিৰে উৎপাদন কৰিব পাৰি। আনফালে অপৰ্যাপ্ত ৰাসায়নিক সাৰৰ প্ৰয়োগৰ ফলত পুখুৰীৰ মাটি তথা পানীৰ গুণাৱলী নষ্ট হয়। এই সমস্যাৰ পৰা মুক্তি পাবলৈ গোবৰ, কুকুৰাৰ মল, ছাগলীৰ মল, কেঁচুসাৰ, খলিহৈ ইত্যাদি পুখুৰীত ব্যৱহাৰ কৰিব পৰা যায়। হয়, মই আজি প্ৰায় 15 বছৰ পাৰ হৈছে মই মাছৰ লগত জড়িত। মই যেতিয়া কলেজত পঢ়ি আছিলোঁ, মই ছায়েন্স পঢ়িছিলোঁ। গতিকে তেতিয়াৰ পৰাই মই যিহেতু বিজ্ঞানৰ ছাত্ৰ, মই উদ্ভিদ বিজ্ঞান প্ৰাণী বিজ্ঞানৰ ছাত্ৰ হিচাপে, গতিকে তেতিয়াৰ পৰাই মোৰ জৈৱিক পদ্ধতিৰ ওপৰত মোৰ এটা ৰাপ আছিলে, মোৰ দুৰ্বলতা আছিলে। গতিকে সেই হিচাপে মই কলেজ পঢ়ি যেতিয়া ঘৰলৈ ঘূৰি আহিলোঁ, তেতিয়া মই কিচেন গাৰ্ডেনৰ পৰা আৰম্ভ কৰিলোঁ। মোৰ ঘৰতে মই জৈৱিক পদ্ধতিৰে মোৰ খোৱা খাদ্য যিখিনি আছে, যিখিনি মোৰ পাচলিৰ দৰকাৰ হয়, সেইখিনি মই কৰোঁ। তাৰ লগতে মই লাহে লাহে মৎস্য পালনৰ দিশত মই আগবাঢ়িলোঁ। তাৰপিছত আজিকালি ধৰক উন্নত যুগ হৈছে, মোবাইলৰ যুগ অহাৰ লগে লগে মোবাইলৰ পৰা, ইণ্টাৰনেটৰ পৰা, ইউটিউবৰ পৰা, ফেচবুকৰ পৰা যথেষ্টখিনি ধাৰণা আৰু শুদ্ধ জ্ঞান মই সংগ্ৰহ কৰিলোঁ। মোৰ যিবিলাক ক্ষেত্ৰত মোৰ ৰাপ আছিলে, সেইবিলাক মই অলপ ঘাটাঘাটি কৰি পেলাই সেইবিলাকৰ পৰা মই তথ্য সংগ্ৰহ কৰিলোঁ। কৰি পেলাই মই জৈৱিক পদ্ধতিৰে বৰ্তমান মৎস্য পালন কৰি আছোঁ। মাছৰ আহাৰ কি? মাছৰ যদি আপুনি প্ৰাকৃতিক আহাৰৰ কথা যদি সুধিছে, তেতিয়াহ'লে মাছৰ প্ৰধান আহাৰ হৈছে ফাইটোপ্লাংকটন আৰু জুপ্লাংকটন। ফাইটোপ্লাংকটন মানে এটা উদ্ভিদ কণা, ই উদ্ভিদজাতীয় এটা সৰু ক্ষুদ্ৰ কণা, আৰু জুপ্লাংকটন হৈছে এটা প্ৰাণীজাতীয় কণা। এইটো বিভিন্ন মাছৰ বিভিন্ন খাদ্য হয়, যেনেকৈ চিলভাৰ কাৰ্প আৰু ব্ৰিগেড মাছৰ কাৰণে ফাইটোপ্লাংকটনটো প্ৰধান খাদ্য, আৰু ভকুৱা মাছ, ৰৌ মাছ ইত্যাদিৰ কাৰণে জুপ্লাংকটন প্ৰধান খাদ্য। আৰু ইয়াৰ উপৰিও খালি ফাইটোপ্লাংকটন জুপ্লাংকটন হ'লেই নহ'ব, আমি আৰু যিহেতু কিছুমান মাছ পালন কৰোঁ, যেনেকৈ গ্ৰাছ কাৰ্প পালন কৰোঁ, গ্ৰাছ কাৰ্পৰ কাৰণে ঘাঁহজাতীয় কিছুমান খাদ্য দিবলগীয়া হয়। মোটামুটি কথা হ'ল যে আমি মাছত খাদ্যৰ ক্ষেত্ৰত আমি প্ৰটিনৰ পাৰ্চেণ্টেজটো আমি মিলাব লাগিব। ডাঙৰ মাছ পালন কৰিবৰ কাৰণে আমি কমচে কম 25% পৰা 30% প্ৰটিন আমি মিলাব লাগিব, আৰু যিকোনো চ'ৰ্চৰ পৰাই হওক। যদি আপুনি প্ৰাকৃতিক চ'ৰ্চৰ পৰা লয়, তেতিয়াহ'লে ফাইটোপ্লাংকটন জুপ্লাংকটনৰ দ্বাৰা আপুনি প্ৰটিনৰ পাৰ্চেণ্টেজটো মিলাব লাগিব। এখন সংবাদপত্ৰ এটা সাৰ, ইউৰিয়া সাৰৰ বিষয়ে সমালোচনা যে ইউৰিয়া সাৰ মাছত পদ্ধতি কৰে ব্যৱহাৰ। এতিয়া চাওক, সমাজৰ যিকোনো ক্ষেত্ৰতে আমি দেখোঁ কি যে এটা অসাধু চক্ৰই সদায় কাম কৰি থাকে। গতিকে মই মোৰ জীৱনত মই তেনেকৈ কৰা নাই। গতিকে মই শুনি আছোঁ নিউজত, আপোনালোকে আজি সংবাদ মাধ্যমত কিছুদিনৰ পৰাই বস্তুটো বহুল প্ৰচাৰিত হৈ আছে, গতিকে মই দেখি আছোঁ। কিন্তু মই নিজে যিহেতু সেইটোৰ লগত জড়িত নহয়, গতিকে সেই ক্ষেত্ৰত মই বিশেষ উত্তৰ দিব নোৱাৰিম। মই যিহেতু সেইবিলাকৰ সম্পৰ্কত মোৰ কোনো ধাৰণা নাই। কিন্তু মই ভাবোঁ, মই কৃষিকাৰ্যৰ কাৰণে ৰাসায়নিক সাৰ যে ব্যৱহাৰ কৰে মানুহে, সেই ক্ষেত্ৰত ৰাসায়নিক সাৰৰ যিটো মূল্য, সেই মূল্যৰ ক্ষেত্ৰত মই দেখোঁ যে মানুহে যদি কোনোবাই পুখুৰীত যদি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিছে, ইউৰিয়া ব্যৱহাৰ কৰিছে, তেতিয়াহ'লে তেওঁটো নিশ্চয় মূৰ্খামি কৰিছে। কাৰণ মই বিজ্ঞানৰ ছাত্ৰ হিচাপে মোৰ যিটো হিচাপ আছে, মই হিচাপ মতে দেখোঁ যে যদি ইউৰিয়া বা অন্যান্য কিবা সাৰ ব্যৱহাৰ কৰিবলগীয়া হয়, তাতকৈ আমি কম মূল্যতে আমি জৈৱিক পদ্ধতিৰে আমি কৰিব পাৰোঁ। যদি আমি ধৰক খলি হৈ আছে, গোবৰ আছে, এইবোৰ মিক্স কৰি দিওঁ, যদি আমি মেটেকা বা যিকোনো প্ৰকাৰৰ ঘাঁহ বন যিবিলাক আছে, এইবিলাক পচাই বা ধান খেৰ পচাই যদি আমি জৈৱিক পদ্ধতিৰে, মই যিটো পদ্ধতিৰে কৰি আছোঁ, মই বিশেষকৈ দুটা পদ্ধতি কৰোঁ। মই আপোনালোকক দুটা পদ্ধতি মই ক'ব পাৰোঁ। 1 নম্বৰ পদ্ধতিটো হ'ল মোৰ খলি হৈ আৰু গোবৰ এটা ড্ৰামত মই পচাই 5 দিন পচাই সেইটো মই পুখুৰীত ছটিয়াই দিওঁ। ছটিয়াই দিয়াৰ লগে লগে ফাইটোপ্লাংকটনৰ শ্ৰীবৃদ্ধি হয়, ফাইটোপ্লাংকটন বহুত বাঢ়ে। ফাইটোপ্লাংকটন বাঢ়ি যোৱাৰ লগে লগে তাত জুপ্লাংকটনো বাঢ়ি যায়। জুপ্লাংকটন যেতিয়া বাঢ়িব, ফাইটোপ্লাংকটন জুপ্লাংকটন যেতিয়া বাঢ়ি যাব, তেতিয়া উদ্ভিদৰ মাছৰ কাৰণে যথেষ্ট পৰিমাণে খাদ্য থাকে। তেতিয়া মাছে বাহিৰা খাদ্য আৰু বেলেগ খাদ্যৰ বিশেষ প্ৰয়োজন নহয়। তথাপিও মই খাদ্য হিচাপে যিটো আমাৰ অটো মিলৰ পৰা, আজিকালি ধান মিলৰ পৰা যিটো পলিচ ওলায়, মই পলিচটো ব্যৱহাৰ কৰোঁ। আৰু এটা আছে ৰাইচ ব্ৰান বুলি, সেই ৰাইচ ব্ৰানটো এই মাছৰ ধানৰ যিটো হেৰি থাকে, গুৰি থাকে, কুৰা যিটো থাকে, তাৰ পৰা তেলটো উলিওৱাৰ পিছত যি বাই প্ৰডাক্টটো থাকি যায়, এইটোক ৰাইচ ব্ৰান বুলি কয়। মই সেই ৰাইচ ব্ৰানটো ব্যৱহাৰ কৰোঁ। ৰাইচ ব্ৰান, খলি হৈ
আৰু মই ৰাইচ পলিচ এই তিনিটা বস্তুৱেই মই প্ৰধানকৈ ব্যৱহাৰ কৰোঁ। না ইউৰিয়া সাৰটো মাছৰ লগত জড়িত নহয় বুলি কয়। ইউৰিয়া সাৰ দিয়াটো মই কোনো প্ৰয়োজন অনুভৱ কৰা নাই। মোৰ দৃষ্টিত মই বুজি নাপাওঁ যে এইটো কিয় আহিছে এই কথাটো। প্ৰয়োজন নাই, ইউৰিয়া সাৰৰ কোনো প্ৰয়োজন নাই। কিন্তু মাছৰ বৃদ্ধিৰ কাৰণে দৰকাৰ হৈছে প্ৰটিনৰ। গতিকে ইউৰিয়াত যিহেতু প্ৰটিনৰ কোনো পাৰ্টেই নাই, গতিকে আৰু ইউৰিয়া দি পেলাই আমি যদি জুপ্লাংটন ফাইটোপ্লাংটন যদি বঢ়াব বিচাৰোঁ তেতিয়াহ'লে যথেষ্ট খৰচী হ'ব। গতিকে আমি কম খৰচতে আমাৰ হাতত থকাৰ স্বত্তেও আমি কিয় বেছি খৰচত আমি যাব লাগে, মই কথাটো বুজি নাপাওঁ। আপোনাৰ পৰিচয়? মোৰ নাম শ্বৰাফুদ্দিন আহমেদ, মোৰ ঘৰ ডিংগুৰি চাপৰি। মই ছায়েন্স গ্ৰেজুৱেট আৰু বৰ্তমান মই ME স্কুল এখনত শিক্ষকতা কৰোঁ। গতিকে শিক্ষকতাৰ কৰাৰ বাহিৰেও বাকী যিখিনি সময় পাওঁ সেইখিনি সময় মই নিজকে ব্যস্ত ৰাখোঁ। এই জৈৱিক কৃষি, মোৰ কিচেন গাৰ্ডেন ইত্যাদি ক্ষেত্ৰত মই ব্যস্ত। কিমান দিন ধৰি মাছৰ লগত জড়িত হৈছে? মই 15 বছৰতকৈ বেছি হৈছে, 15 বছৰ প্লাছ।